ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত হয় এক সংবাদমেল। এই সংবাদমেলযোগে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ আহ্বান ক্ৰীড়া ক্ষেত্ৰৰ বাবে কেনে পদক্ষেপ আৰু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব সেয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ প্ৰকাশ কৰিব লাগে। ক্ৰীড়া যাতে বিশেষ গুৰুত্ব পায়, লগতে খেলুৱৈৰ উচ্চ প্ৰশিক্ষণ, নিশ্চিত নিয়োজন আৰু সকলোৰে বাবে ক্ৰীড়া নীতিৰ সফল প্ৰয়োগ আদি বিষয়ে গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলক আহ্বান ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত হয় এক সংবাদমেল আৰু এই সংবাদমেলযোগে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ আহ্বানত ক্ৰীড়া ক্ষেত্ৰৰ বাবে কেনে পদক্ষেপ আৰু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব সেয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ প্ৰকাশ কৰিব লাগে। যিখিনি ৰাজনৈতিক দল আছে, বিৰোধী দল, এজিপি অতুল বৰা সকলোকে আমি আহ্বান জনাম যাতে খেলুৱৈ আৰু ক্ৰীড়া জীৱনৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিব। যদি চৰকাৰ আহে, তেওঁলোকে চৰকাৰৰ দায়িত্বত থাকিলে কেনেকুৱা ধৰণে অসমৰ ক্ৰীড়াৰ উন্নতিৰ কাৰণে কাম কৰিব, সেই ক্ষেত্ৰত নিৰ্বাচনী ইস্তাহাৰত যাতে তেওঁলোকে স্থিতিটো স্পষ্ট কৰে, এক নম্বৰ কথা। আৰু আগন্তুক দিনত যাতে এগৰাকী খেলুৱৈ, উপযুক্ত খেলুৱৈ বা উপযুক্ত সংগঠকক প্ৰত্যেকে যাতে সকলো ৰাজনৈতিক দলতে প্ৰাৰ্থিত্ব প্ৰদান কৰি যাতে চৰকাৰ আহিলে মিনিষ্ট্ৰীত তেওঁলোকক দি পেলাই প্ৰকৃততে খেলৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ অসমখনক আগুৱাই লৈ যায়, সেইটো আমি আহ্বান জনাম।